কংগ্ৰেছ সেৱা দলৰ গুৰুত্বপূৰ্ণ বৈঠক মাছখোৱা সাংস্কৃতিক প্ৰকল্পত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত উপস্থিত সেৱা দলৰ অধ্যক্ষ লালাজী দেশাই, উপস্থিত আছে এপিচিচিৰ সভাপতি ভূপেন বড়ো। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো। মাননীয় দ্বিজেন শৰ্মা ডাঙৰীয়া, অসম ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ছয়গাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, মাননীয় মেহদি আলম বৰা ডাঙৰীয়া, AICC মিডিয়া সেল কমিউনিকেশনৰ কোঅৰ্ডিনেটৰ মাননীয় মহিমা সিং ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত থকা অসমৰ বিভিন্ন জিলাৰ পৰা অহা সেৱা দলৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল, মই বক্তৃতা দিবলৈ বিচৰা নাই। গোটেইবোৰ কথা মোৰ আগতে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ভূপেন বৰা ডাঙৰীয়া আৰু আব্দুল খালেক ডাঙৰীয়াই ক'লেই। মই মাত্ৰ নিজৰ মনৰ কথা আপোনালোকৰ সন্মুখত ব্যক্ত কৰিবলৈ বিচাৰো। অলপ সময় আগতে মোক মাননীয় সেৱা দলৰ সভাপতি লালজী দেশাই ডাঙৰীয়াই সুধিলে যে সেৱা দলৰ সাংগঠনিক অৱস্থা আজি তাৰিখত কেনেকুৱা মই দেখিছো। তেখেতক মই ক'লো যে যেতিয়াৰ পৰা সেৱা দলৰ সৰ্বভাৰতীয় সভাপতি তেখেত লালজী দেশাই ডাঙৰীয়া দায়িত্ব ল'লে, আৰু তাৰ পিছত যেতিয়াৰ পৰা প্ৰথমে য়াং ব্ৰিগেড, পিছত গৈ সেৱা দলৰ দায়িত্ব মাননীয় দীপায়ন ডাঙৰীয়াই ল'লে, তাৰ পিছৰ পৰাই অসমৰ ভিতৰত বিশেষকৈ সেৱা দলৰ সংগঠনৰ মাজত এটা নতুন উদ্যম, এটা নতুন উৎসাহ দেখা গৈছে। এতিয়া যি সিদ্ধান্ত AICCয়ে সৰ্বভাৰতীয় স্তৰত ল'লে, যি সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে আৰু সৰ্বভাৰতীয় সেৱা দলে ৰাজ্যিক স্তৰত ল'লে, এতিয়া সেই একে সিদ্ধান্তটো আমি প্ৰত্যেক জিলা আৰু প্ৰত্যেক ব্লকত লৈ যাব লাগিব, আৰু সেয়া হ'ল আমি নতুন আসামক আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা আৰু নতুন আসামক আমি গুৰুত্বপূৰ্ণ দায়িত্ব দিব লাগিব। আৰু সেইকাৰণে মই আশা কৰোঁ কি যি ধৰণে এটা যুৱক শক্তি আমি সৰ্বভাৰতীয় সেৱা দলৰ সভাপতি লালজী দেশাই ডাঙৰীয়াৰ মাজত আমি দেখা পাইছো, যি যুৱক শক্তি, যি উদ্যম আমি আমাৰ লালজী দেশাই ডাঙৰীয়াৰ পিছত দীপায়ন ডাঙৰীয়াই প্ৰকাশ কৰিলে, সেই একে যুৱক শক্তি অনাগত দিনত আমি জিলা স্তৰতো আমি সেৱা দলত এই যুৱক শক্তি সোমাব লাগিব। আৰু আজি মই ভাল পাইছো যে আজি এই সেৱা দলৰ সমাৰোহত বহুত আমাৰ মহিলাসকলে আৰু বহুত আমাৰ যুৱতীসকলে আজি ভাগ লৈছে। আৰু সেইকাৰণে মই আশা কৰোঁ যে এইখিনি কথা আমি মনত ৰাখি, যে যিদৰে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে উত্তৰ প্ৰদেশত লড়কি হওঁ লড় সকতি হওঁ, মই ছোৱালী হ'ব পাৰোঁ কিন্তু মই যুঁজিব পাৰোঁ, এই যে বাৰ্তা দিলে, আমি এই বাৰ্তা অসমৰ ভিতৰত সেৱা দলৰ সংগঠনৰ ভিতৰতো আমি দেখা পাম। আৰু অনাগত দিনত মহিলাসকলৰ সংখ্যা, যুৱতীসকলৰ সংখ্যা আৰু বেছিকৈ পাম, এই আশা মই কৰিলোঁ। আমাৰ কল্পনা সেৱা দলৰ লগত এটা খন্তেকীয়া কল্পনা নহয়, মাত্ৰ অহা লোকসভা নিৰ্বাচনলৈকে সীমিত নহয়। কংগ্ৰেছ দলে এটা বৃহত্তৰ সংকল্প সেৱা দলৰ লগত আজি এটা বৃহত্তৰ কল্পনা হাতত লৈছে। আমি বিচাৰো যে সেৱা দলৰ আজি যি ভেটি, লাহে 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 আমি এটা ভাল অৱস্থালৈ লৈ যাবলৈ সক্ষম হৈছো। অনাগত 10 বছৰৰ ভিতৰত সেৱা দল আমাৰ কংগ্ৰেছ দলৰ মূল শক্তি হিচাপে পৰিণত হ'ব লাগে, এয়া এটা বৃহত্তৰ কল্পনা।
যিহেতু প্ৰত্যেক গাঁৱৰ ভিতৰত যদি আমি চাওঁ, প্ৰত্যেক গাঁৱৰ ভিতৰত যুৱ কংগ্ৰেছ পাবলৈ হ'লে, NSY পাবলৈ হ'লে ইমান সহজ নহয়। কিন্তু যদি কংগ্ৰেছ দলে প্ৰতিখন গাঁৱৰ ভিতৰত যদি সোমাবলৈ বিচাৰে, প্ৰতিখন বুথৰ ভিতৰত যদি সোমাবলৈ বিচাৰে, তেতিয়া সেৱা দলটোক আৰু শক্তিশালী কৰিবই লাগিব। আমি যে বাৰম্বাৰ বিচাৰ কৰি থাকো যে আমাৰ বুথ এজেণ্ট কোন হ'ব, আমাৰ পলিং এজেণ্ট কোন হ'ব, আমি তেওঁলোকক কেনেদৰে প্ৰশিক্ষণ দিম, কেনেদৰে আমি নিৰ্বাচনৰ কাৰণে তৈয়াৰ কৰিব পাৰোঁ। মই ভাবোঁ সেৱা দলতকৈ বেছি ভালকৈ আমাৰ পিছত ভৱিষ্যত বুথ এজেণ্ট বা পলিং এজেণ্ট হ'ব নোৱাৰে। আৰু সেইকাৰণে আজি মই ভাল পাইছোঁ যে এটা ভাল সভা আমি সকলোৱে একগোট হৈছোঁ। সেৱা দলত যেতিয়া মই সেৱা শব্দটোৱে মই যেতিয়া শুনো, তেতিয়া মোৰ নিজৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ মনত পৰে। যিহেতু সেৱা দলত যে সেই মূল ভাৱ সেৱা কৰাটো, আপুনি যদি মনত পেলায়, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ নিজৰ প্ৰতিখন বক্তৃতাত সেই সেৱা শব্দটো ব্যৱহাৰ কৰিছে। তেওঁলোকৰ কাৰণে ৰাজনীতি সেৱা কৰা এটা মাধ্যম। নিশ্চয় ৰাজনীতিত আমি নিজৰ সুবিধাটো বিচাৰিম, নিজৰ ব্যক্তিগত স্বাৰ্থ জড়িত হৈ থাকিব। পিছত গৈ মই কি পালোঁ, মই কি পৰ্যায়লৈ পালোঁ, সংগঠনে মোক কিমান সন্মান দিলে, সেইখিনি প্ৰশ্ন স্বাভাৱিক। কিন্তু মূল প্ৰশ্ন